তাৰ মাজত আমাৰ স্থানীয় দুগৰাকী আছিলে শহীদ চন্দ্ৰধৰ কলিতা আৰু ৰাজেন কুমাৰ। তেওঁলোকৰ আজি 40তম মৃত্যুবাৰ্ষিকী উপলক্ষে আমি প্ৰতি বছৰে দক্ষিণ কমল ছাত্ৰ সন্থাই শহীদ দিৱস পালন কৰি আহিছোঁ আৰু আজিও আমি দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকৰ স্মৃতিত আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি শহীদ দিৱস পালন কৰিছোঁ। কিন্তু আমি এটা কথা ক'ব খুজিছোঁ, চৰকাৰে যোৱাবাৰ আমাৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকলৈ 5 লাখ টকা অনুদান আগবঢ়ালে। আমি আদৰণি জনাইছোঁ। ছাত্ৰ সন্থাই বৰ মনত সাংঘাতিক আনন্দ পাইছিলোঁ যে এখন চৰকাৰ আহিল যিয়ে অসমৰ ৰাইজৰ কথা ভাবিছে, অসমৰ শ্বহীদৰ কথা ভাবিছে, শ্বহীদৰ প্ৰতি সন্মান জনাইছে। কিন্তু তাৰ পিছতেই তেওঁলোকে সেই পইচাটো দিয়াৰ কিছুদিন পিছতেই কা আন্দোলনৰ এই ঘটনাটো ঘটিল। তেওঁলোকে অসমৰ মাটিত বিদেশীক জাপি দিব খুজিলে। তেওঁলোকে অসমৰ স্বাভিমানক অসমীয়া ভাষা সংস্কৃতি নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ আছিলে। আমি কিন্তু মনে মনে নাথাকোঁ। সেই আন্দোলনতে 5জনকৈ ল'ৰাই গুলি খাই আত্মবলিদান দিবলগীয়া হ'ল। 5জনকৈ ছাত্ৰ শ্বহীদ হ'ল। আন্দোলন কৰিবলৈ আহোঁতে দেৱজিৎ ভূঞা শ্বহীদ হ'বলগীয়া হ'ল। আমি তেওঁলোকৰ শ্বহীদৰ তেজৰ মূল্য দিব লাগিব। কেৱল কথা দম্বালি মাৰি 855জন শ্বহীদৰ প্ৰতি 5 লাখ টকা কেৱল টকাৰ গৰম দেখাই সেইসকল শ্বহীদকেই কেৱল সন্মান জনাই বাকী বেলেগ কাম আমি কৰি থাকিম। আমি শ্বহীদৰ প্ৰতি দেখুৱাকৈ এটা আমি সন্মান জনাইছোঁ, তেনেকুৱা কৰিলে নহ'ব। আমি এই সময়তে আমি ক'ব খুজিছোঁ, অসমে কেতিয়াও মানি নলয়। নাগৰিকত্ব সংশোধনী আইন অসমে কেতিয়াও মানি নলয়, ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়। অনাগত সময়তো ছাত্ৰ সন্থাৰ ৰাইজৰ অভিভাৱকত্বত ৰাইজৰ লগত লৈ আন্দোলনৰ বিৰুদ্ধে জংগী আন্দোলনৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু আজি এই শ্বহীদ বেদী প্ৰাংগণৰ পৰা ক'ব খুজিছোঁ, অতি সোনকালে অতি শীঘ্ৰেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আকৌ নতুন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আন্দোলনৰ কাৰণে কোনো ৰাইজ, অসমীয়া ৰাইজ, ছাত্ৰ সন্থা লগতে জাতীয় সংগঠনসমূহ, অসমৰ স্বাভিমানী অসমীয়া কেতিয়াও মনে মনে বহি নাথাকে। নাগৰিকত্ব সংশোধনী আইন যিকোনো কাৰণতে বাতিল হ'বই লাগিব। অসমীয়া ভাষা সংস্কৃতি নিষেধ কৰা যি ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ অনাগত দিনত তাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সাজু। আমি আজিয়ে আকৌ এবাৰ ৰাজনৈতিক দল আৰম্ভ হ'বলগীয়া পৰিৱেশ এটা কিয় সৃষ্টি হ'ল, প্ৰথম সেইটো কথা। কাৰণ ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে গোটেই অসমখনক গ্ৰাস কৰিছে। তেওঁলোকে দিল্লীৰ হাতৰ মুঠিত অসমখন ৰাখিব খুজিছে। কিন্তু আমি অসমীয়া দিল্লীৰ বহতি হ'ব নোখোজোঁ। অসমীয়াৰ এটা স্বাভিমানী মন আছে, আমাৰ এটা মন আছে। অসমৰ স্বাভিমানী অসমীয়াই নিজৰ মতে জীয়াই থাকিব, অসমৰ মতে জীয়াই থাকিব। তেওঁলোকৰ নিজৰ মাটিত বিদেশীৰ ইয়াতে দখল কৰিব আমি মানি ল'ব নোৱাৰোঁ। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে আৰু কিছুদিন পিছত কৰোণা ভেকচিন বিতৰণ হোৱাৰ পিছতে কাখন লাঘৱ কৰিব, মানে বলবৎ কৰিব। কি ক'ব এই বিষয়ে? আমিতো আন্দোলন কৰিয়ে আছোঁ, ৰাইজে আন্দোলন কৰি আছে, আপোনালোকে আন্দোলন কৰি আছে। চৰকাৰে তেওঁলোকৰ শক্তি প্ৰয়োগ কৰিছে। চৰকাৰে শক্তি প্ৰয়োগ কৰি ৰাইজৰ ওপৰত জোৰ জুলুম কৰি কাখন জাপি দিব খুজিছে। কিন্তু কি কৰিব? আমাক মাৰিব। আমাৰ ল'ৰাই বুকু পাতি দিছে। অসম জ্বলিছিল, অসম জ্বলি আছে আৰু অনাগত সময়তে জ্বলি থাকিব যেতিয়ালৈকে বাতিল নহয়। নহয়, ৰাইজে চৰকাৰে স্বেচ্ছাচাৰীভাৱে ৰাইজৰ ওপৰত জাপি দিয়া যিকোনো অসম বিৰোধী, অসমৰ ভাষা বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত ছাত্ৰ সন্থা লগতে ৰাইজ সদায় জাগ্ৰত হৈ থাকিব।